দেশত অব্যাহত কা বিৰোধী আন্দোলন প্ৰতিবাদ বিক্ষোভত উত্তান ৰাজধানী দিল্লী আৰক্ষীৰ ফ্লেগ মাৰ্চৰ মাজতেই প্ৰধানমন্ত্ৰীৰ বাসভৱনলৈ প্ৰতিবাদী সমদল শুকুৰবাৰে নামাজৰ পাছত জামে মছজিদত হাজাৰ হাজাৰ জনতাৰ প্ৰতিবাদ হিংসাৰ আশংকাত অভেদ্য দুৰ্গত পৰিণত কৰা হৈছিল ৰাজধানী দিল্লী কিন্তু আৰক্ষীৰ নিৰাপত্তা বিহু ভেদ কৰি জামে মছজিদত কাৰ প্ৰতিবাদ সাব্যস্ত হাজাৰ হাজাৰ জনতাৰ অকল জামে মছজিদতে নহয় ভীম আৰ্মিৰ প্ৰধান চন্দ্ৰশেখৰ আজাদৰ মুক্তিৰ দাবীত প্ৰধানমন্ত্ৰীৰ বাসভৱনলৈ সমদল প্ৰতিবাদকাৰীৰ ইয়াৰ মাজতেই জামিয়াৰ ছাত্ৰই কপালে দিল্লীৰ উত্তৰ প্ৰদেশ ভৱন কা বিৰোধী প্ৰতিবাদৰ বাবে বন্ধ কৰি দিয়া হয় কেইবাটাও মেট্ৰ' ষ্টেচন উত্তপ্ত উত্তৰ প্ৰদেশো প্ৰতিবাদ আৰু বিক্ষোভৰ আশংকাত সমগ্ৰ উত্তৰ প্ৰদেশত 144 ধাৰা জাৰি 21 জিলাত বন্ধ কৰি দিয়া হয় ইণ্টাৰনেট সেৱা কা বিৰোধী প্ৰতিবাদ কঁপি উঠিল মুম্বাইৰ আজাদ ময়দান ইয়াৰ মাজতেই চিমলাত অমিত শ্বাহৰ মেগা ৰেলী অমিত শ্বাহৰ অভিযোগ মুছলমানক বিভ্ৰান্ত কৰিছে কংগ্ৰেছে ইপিনে NRC NPR কা বিজেপিৰ ত্ৰিশূল বুলি কটাক্ষ CPIMৰ নেশ্যনেল ডেস্ক প্ৰাগ নিউজ